নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ হৰ্চ ট্ৰেডিঙৰ অভিযোগ। বিগত এমাহে অধিকাংশ ৱাৰ্ড সদস্যক আত্মগোপন কৰি ৰাখিছে সভাপতিৰ প্ৰাৰ্থীয়ে। প্ৰতিজন ৱাৰ্ড সদস্যাক হাতৰ পৰা 10 লাখ টকাৰে বেচা কিনাৰ অভিযোগ উত্থাপন হৈছে। গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ কেইবাগৰাকীও সদস্যক টকাৰে কিনি নিয়াৰ অভিযোগ। পঞ্চায়তখনৰ প্ৰাক্তন সভানেত্ৰী চেলিমা চাংমাই কেইবাজনো সদস্যলৈ আত্মগোপন কৰাৰ কথা সদৰি কৰে পঞ্চায়তখনৰ ৰাইজে। আলমগঞ্জ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিতৰ আশংকাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সুস্থ পঞ্চায়ত গঠনাৰ্থে মুখ্যমন্ত্ৰী তথা পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হস্তক্ষেপ দাবী কৰে ৰাইজে। যি সময়ত অসম চৰকাৰে ভাল তথা যোগ্য ব্যক্তিক পঞ্চায়ত প্ৰতিনিধি হোৱাৰ লগতে এখন সুস্থ সবল পঞ্চায়ত গঠন কৰাৰ উদ্দেশ্যে পঞ্চায়ত আইন সংশোধন কৰি ৰাজনৈতিক দলৰ প্ৰতীক চিহ্ন উঠাই দি নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ কৰি দিছে। লগতে পঞ্চায়ত সভাপতিজন নিৰ্বাচিত সদস্যসকলে নিৰ্বাচন কৰাৰ ক্ষমতা অৰ্পণ কৰিছে। ঠিক তেনে সময়তেই এজন সভানেত্ৰী পদৰ প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত সদস্য ক্ৰয় কৰি আত্মগোপন কৰা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে প্ৰাক্তন সভানেত্ৰী আৰু তেওঁৰ স্বামী আবু সত্তাৰ আলীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও 3বাৰ এই পঞ্চায়তখনৰ সভাপতি আৰু সভানেত্ৰী পদত অধিষ্ঠিত হৈ বৃহৎ অনিয়ম কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এইবাৰো যিহেতু বৃহৎ ধনৰ বিনিময়ত সদস্যসকলক ক্ৰয় কৰিছে, গতিকে ধন ক'ৰ পৰা সংগ্ৰহ কৰিব প্ৰশ্ন উত্থাপন কৰি কয় যে নিশ্চয় পঞ্চায়তৰ উন্নয়নমূলক কামৰ দুৰ্নীতি কৰিব লাগিব। সেয়েহে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰাম্য আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বিশেষকৈ আলমগঞ্জ পঞ্চায়তখনত চকু দিবলৈ অনুৰোধ জনায়। মই আলমগঞ্জ পাটনৰ এজন স্থায়ী বাসিন্দা। মই যোৱা 7-5 যেটা পঞ্চায়ত ইলেকশ্যন হ'ল, এই ইলেকশ্যনত মই মেম্বাৰত জয়ী হৈছোঁ। কিন্তু জয়ী হোৱাৰ পিছত বহুদিন আগৰে পৰা আমাৰ আসাম মন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস কৈছিল যে এইবাৰ পঞ্চায়তত আমি ৰাইজে ভাল পোৱা এজন ব্যক্তিক আমি পঞ্চায়তৰ সভাপতি বনাম। কিন্তু এই সভাপতি বনাৰ কাৰণত পঞ্চায়তৰ প্ৰেচিডেণ্ট পদত ইলেকশ্যন নাপাতি এটা আউট কৰি দি নিৰ্দলীয় মেম্বাৰত পঞ্চায়তৰ ইলেকশ্যন পাতিলে। এই মেম্বাৰ ইলেকশ্যন হোৱাৰ পিছত এই 11ৰ পাছত ৰেজাল্ট হোৱাৰ পিছত জয়ী হোৱা মেম্বাৰবিলাক আউট হৈ গ'ল, গোপন হৈ গ'ল, নিৰুদ্দেশ হৈ গ'ল। আমি চাৰিওপিনে ঘূৰি আছোঁ, যে মেম্বাৰৰ ঘৰত গৈ আছোঁ, ঘূৰি আছোঁ, খোজকাঢ়ি আছোঁ, কোনো ঘৰত মেম্বাৰক পোৱা নাই। 2-3টা মেম্বাৰৰ লগ পাওঁ আৰু বাকীবিলাক মেম্বাৰ ক'তবা আত্মগোপন হৈ আছে। আমি বিশেষ সূত্ৰে জানিব পাইছোঁ যে নৱম খণ্ডত জয়ী হোৱা চালনামী চাংমা এজন সদস্য আৰু তেওঁৰ হাজবেণ্ড আবু সত্তাৰ কেইবাটামান মেম্বাৰক লৈ ক'তবা আত্মগোপন কৰি প্ৰলোভ দি ক'তবা আত্মগোপন কৰি ৰাখিছে। তা আমি বিশেষকৈ আসাম চৰকাৰ হেমন্ত মামাক আৰু আসাম চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাওঁ যে যিকোনো উপায়েৰে এই আত্মগোপন কৰি থকা মেম্বাৰবিলাকক বা মেম্বাৰৰ গাৰ্জেনৰ লগত পৰামৰ্শ কৰি এই মেম্বাৰবিলাক উদ্ধাৰ কৰি আনি ৰাইজৰ লগত মিলি জুলি এজন যিখিনি কৈছিল আগতে কৈছিল সেইখিনি কৰিব লাগে, যে পঞ্চায়তৰ এজন ভাল মানুহক, সৎ মানুহক সভাপতি বনাব লাগে। এতিয়া 11 তাৰিখে ইলেকশ্যন হ'ল, ৰেজাল্ট হ'ল, আমি ফলাফলৰ পিছত আমিও তাৰপিছত 13 তাৰিখ আমাৰ আলমগঞ্জৰ ইলেকশ্যনটোৰ মানে গোটাই BTCৰ মানুহ আসি দেৱানী কৰে। ইয়াত মোটামুটি আলমগঞ্জত গণতন্ত্ৰ মানে নাহোৱা হৈ গৈছে। আপুনি জানে চালনামী চাংমা 2013 তাৰ হাজবেণ্ড হৈছিল, 2018 তাৰ হৈছিল। কিন্তু সেই চালনামী চাংমা দিয়া খেলাৰ উদ্দেশ্য এটাই, তাৰ 18ত মোটামুটি তাৰ ভোটাৰ লিষ্টত নাম আছে চালনামী বিবি। সেইটো জোৰ জবস্তি কৰি মানুহক মেনেজ কৰি যেনেকৈ হওক চালনামী চাংমা দিয়ে ইলেকশ্যন খেলাল। আমি কমপ্লেইনো দিছোঁ। কমপ্লেইনকাৰী আমাৰ যিটো আমাৰ এডভকেট আছিল
সি আমাৰ জানামতে 5 লাখ টকা খাই কমপ্লেইনটো উইথড্ৰ কৰি নিল দিয়ে এইটো হ'ল আকৌ এইটো ইলেকশ্যনত মোটামুটি যেনেকৈ হওক আমি নিজে গৈছিলোঁ 13 তাৰিখত পাপ্পু নামেৰ ঘৰত আমাৰ বাইৰে গাঁও এটা খণ্ডত BTCত এখন বুলেৰো গাড়ী আমি সন্মুখত গাড়ীত খাই আছিলোঁ এই বুলেৰো গাড়ীখনত 8-10জন 15-20জন মানুহ দেখা পালোঁ টোটালি BTCৰ মানুহ সেই জোৰ জবস্তিকৈ উঠি লৈ গ'ল 13 তাৰিখৰ পৰা আজি 8 তাৰিখ আজিলৈকে 5টা মেম্বাৰ নাই বাইৰেগাঁৱত 2টা দেৱত্তৰ ৰায়পুৰ পাৰ্ট 2 পাৰ্ট 3 আৰু পাণবাৰী পাৰ্ট 7 আৰু পাৰ্ট 8 বাগমাৰাত আজিলৈকে আমি পোৱা নাই আমাৰ জানামতে এটা মেম্বাৰ 8 লাখৰ পৰা 10 লাখ টকা লৈ ভাগি গৈছে কালি ঈদ হ'ল 7 তাৰিখে আমাৰ মুছলমান মানুহৰ পৰম ধৰ্ম এটা কালিলৈকে আহাব দিয়া নাই এইটো কৈছে যে বোলে আমাৰ মানে ভোটৰ আগদিনাহে আমি লৈ যাম এনেকুৱা অত্যাচাৰ আলমগঞ্জৰ 99% মানুহ চাই আছে যে এইটো মানুহ যাব লাগে গোটাই পঞ্চায়ত অফিচ অল আসামত যেটো বিক্রি হয় নাই আলমগঞ্জত 12 কোটি টাকার প্রপার্টি বিক্রি করেছে তার লগতো পয়সার আমার বেলেগ ক্যান্ডিডেটর বেলেগ নাই ইমান শক্তি পুরা টাকা 8-10 লাখ টাকা করে দিয়ে একটা মেম্বার লৈ গেছে ক'ত আছে আমি সেইবিলাকত যাওয়া নাই আমি চিন্তা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ যে গোটাই অসমৰ ভিতৰত আলমগঞ্জখনত চকু দিব লাগে ইয়াৰ ন্যায্য বিচাৰ সরকার যেটো আছে সরকারে করব লাগে ডেফিনেটলি আমি গোটাই কি আলমগঞ্জবাসী চাই আছে যে মেম্বারবিলাক ঘূৰি আহক সুস্থ সবল একটা মানে পঞ্চায়তৰ প্রেসিডেন্ট হোক আজি যদি পয়সা লৈছে সেইবিলাক মানুহ কি কাম কৰিব খণ্ডত নিউজ ডেস্ক রিপোর্ট সুহানা লাইভ।